টোলগেট আমাৰ কাৰণ দুখন টোলগেট পামেই এতিয়া দুখন টোলগেটৰ পৰা এখন বাছখন চলাই ক'ত হ'ব তেল আমাৰ পুৰা মালিকক পইচা দিবলৈ হ'বগে টোলগেট যদি দুখনত যদি 1000 টকা দিয়ে দিবলগীয়া হয় যোৰহাট যাব দুখন টোলগেট হ'ব এখন ৰঙামাটিত এখন আকৌ এখন হ'ব এতিয়া অসুবিধা ধেৰ হ'ব ন এখন টোলগেট বিলাক আমাক বাছৰ কাৰণে এইবিলাক লোকেল লাইন চলি থকা বাছবিলাকৰ কাৰণে টোলগেট বিলাক কেনেকুৱা হ'ব আপুনি কওক কিন্তু টোলগেট বিলাক আমাৰ লোকেল লাইন বিলাকক আঁতৰাই দিলে ভাল হয় কি ক'ব এতিয়া চালক হিচাপে কি ক'ম আৰু এতিয়া চবকে জান মাৰি দিছে আৰু পেচেঞ্জাৰ মৰিব ড্ৰাইভাৰ মৰিব মালিকো মৰিব বহুত অসুবিধা হয় ৰেগুলাৰ আপ ডাউন হয় 1 ঘণ্টা ধৰি লাইন লাগিব লাইনটো লাইনে টাইমটো যায়েই আৰু মানে মানুহ বিৰাট অসুবিধা হৈ যায় টুল টেক্স দিব লাগিব হয় কি ক'ব এইটো হিচাপত এতিয়া কি ক'ম আৰু সেইটো অলপ বেয়াই দুৰ্গতি আমি কিয় মানে দুখীয়া মানুহ হিচাপত অলপ অসুবিধা হয় মূল্য বৃদ্ধি হৈছে চৰকাৰলৈ কি আঁচনি চহৰলৈ কি আৰু আমাৰ যদি লোকেল গাড়ী এৰি দিয়ে ধন্যবাদ জনাও আৰু আমাৰ তেজপুৰৰ লোকেল গাড়ী হয় লোকেল গাড়ীটো যদি এৰি দিয়ে তেনেহ'লে ভাল পাওঁ